ষ্টুডিঅ'ত মকুমকুম আজি বিয়লি লাখ লাখ লোকৰ একাউণ্টত সোমাবলৈ গৈ আছে ৰাজ সাহায্যযুক্ত ধন 3,80,000 লোকে আজি লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পকী ঘৰ নিৰ্মাণ কৰিবৰ বাবে প্ৰথম কিস্তি ধন আৰু কাইলৈ দ্বিতীয় কিস্তি ধন লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে আৰু এই 3,80,000 লোকৰ পাছতে ৰাজ্যত পুনৰ ঘোষণা কৰা হ'ব পকী ঘৰ নিৰ্মাণৰ বাবে লাভ কৰা যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ নাম আৰু আপুনি যদিহে এই 3,80,000 লোকৰ ভিতৰত আপোনাৰ নাম অহা নাই তেনেহলে আপুনি নিশ্চিন্ত থাকক কিয়নো পুনৰ ৰাজ্যত 3,80,000 লোকক প্ৰদান কৰা হ'ব পকী ঘৰ আৰু পৰৱৰ্তী সময়ত 10 ৰ পৰা 12 লাখ লোকক প্ৰদান কৰা হ'ব পকী ঘৰ আৰু এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্তমানে অসমত 10 ৰ পৰা 12 লাখ লোক এনে আছে যিসকলক এটা পকী ঘৰৰ প্ৰয়োজন আৰু এওঁলোকক পকী ঘৰ দিবৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক আশ্বাস দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গতিকে আপুনি যদি 3,80,000 লোকৰ ভিতৰত নামটো আছে আপুনি যদি এগৰাকী হিতাধিকাৰী তেনেহলে আজি আপুনি আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰি চাওক কিয়নো বিয়লি আপোনালোকৰ একাউণ্টত সোমাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ প্ৰথম কিস্তি ধন এই মুহূৰ্তত জনাই গৈছো সবিশেষ খবৰ কন্যাকা লাইভৰ দৰ্শকক আজি বিয়লি প্ৰধানমন্ত্ৰী আৱাস যোজনা হিতাধিকাৰী একাউণ্টত সোমাব 37,500 টকাকৈ মুঠ 1,80,000 টকা তিনিটা কিস্তিত ধন পাব চৰকাৰী পকী ঘৰৰ বাবে মুঠ 1,80,000 টকা তিনিটা কিস্তিত ধন পাব চৰকাৰী পকী ঘৰৰ বাবে তিনিটা কিস্তিত আপোনালোকে 1,80,000 টকা এই ধন লাভ কৰিব চৰকাৰী পকী ঘৰৰ বাবে আৰু এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে PMAY ঘৰ বিতৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৰাজহুৱাভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3,80,000 ঘৰ বিতৰণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত আমি জনাই গৈছো সবিশেষ খবৰ আজি ঘৰ পাইছে মুঠ 3,88,358টা পৰিয়ালে এই মুহূৰ্তত আমি জনাইছো যে 3,88,358টা পৰিয়ালে আজি ঘৰ লাভ কৰিছে আৰু প্ৰথম কিস্তি ধন আজি বিয়লি তেওঁলোকে লাভ কৰিব আৰু আজি বিয়লি হিতাধিকাৰী একাউণ্টত সোমাব 37,500 টকাকৈ 37,500 টকা লাভ কৰিব আজি প্ৰত্যেক গৰাকী হিতাধিকাৰীয়ে নিজ একাউণ্টত গতিকে আপুনি সন্ধিয়া হোৱাৰ লগে লগে নিজৰ বেংক একাউণ্টটো পৰীক্ষা কৰক আৰু কাইলৈ সোমাব দ্বিতীয় কিস্তি ধন তাৰ পাছতে পাব তৃতীয় কিস্তি আজি প্ৰথম কিস্তি ধন লাভ কৰাৰ পাছতে আপুনি অহা কাইলৈ দ্বিতীয় কিস্তি ধন পাব আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ পৰহিলৈ আপুনি তৃতীয় কিস্তি ধন লাভ কৰিব মুঠ 1,80,000 টকা তিনিটা কিস্তিত ধন পাব চৰকাৰী পকী ঘৰ বনাবৰ বাবে মুঠ 1,80,000 টকাটো আপুনি তিনিটা কিস্তিত নিজ বেংক একাউণ্টত লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা পকী ঘৰ নিৰ্মাণ কৰিবৰ বাবে আৰু অক্টোবৰৰ ভিতৰত নতুনকৈ 3,80,000 লোকে পাবলৈ গৈ আছে চৰকাৰী পকী ঘৰ আপুনি যদি এইবাৰ নাপালে তেনেহলে নিশ্চিন্ত থাকক কিয়নো পুনৰ অক্টোবৰ মাহত 3,80,000 লোকক দিবলৈ গৈ আছে চৰকাৰী পকী ঘৰ আৰু অসমত 26,11,793 লোকলৈ বৃদ্ধি হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনৰ হিতাধিকাৰী সংখ্যা এই মুহূৰ্তত আমি আপোনালোকক শুদ্ধ সংখ্যাটো দেখুৱাবলৈ যত্ন কৰিছো যে অসমত বৰ্তমানলৈকে 26,11,793 গৰাকী লোকে লাভ কৰিছে পকী ঘৰ আৰু তালিকাত নাম নহা প্ৰতিটো দুখীয়া পৰিয়ালে পাব ঘৰ আপোনাৰ নাম যদি অহা নাই আৰু আপুনি যদি এটা দৰিদ্ৰ পৰিয়ালৰ তেনেহলে আপুনি নিশ্চিন্ত থাকক কিয়নো প্ৰতিটো দুখীয়া পৰিয়ালে এটা ঘৰ পোৱাটো সুনিশ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ বাবে বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ইয়াৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যাতে ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে এটা পকী ঘৰ পায় তাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে
মই যদি আপোনালোকক অলপ বুজাব খোজো, বহুতৰ যেতিয়া নিজৰ ঘৰৰ নামটো নাহে তেতিয়া মানুহজনৰ খং উঠে যে মোৰ ঘৰটো মই কিয় নাপালো। আমি এটা কথা সকলোৱে বুজি পাব লাগিব যে এবাৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে যদি ঘৰ দিও দিয়ে, আমাৰ বজাৰত সিমেন্টৰ নাটনি হ'ব, ইটাৰ নাটনি হ'ব, শিলৰ নাটনি হ'ব, আৰু এক বেগ সিমেন্টত যদি 300 টকা, আৰু একেলগে যদি ভাৰতবৰ্ষৰ 5 কোটি মানুহক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম কিস্তি দি দিয়ে, সকলোৱে যেতিয়া সিমেন্ট ইটাৰ দোকানলৈকে যাব, তেতিয়ালে যি ইটাৰ দাম যদি 3000 টকা, ইটা বেপাৰীয়ে 6000 টকা বিচাৰিব, সিমেন্ট 500 টকা বিচাৰিব, কাৰণ বস্তুৰ যেতিয়া নাটনি হয় তেতিয়া মূল্য বৃদ্ধি হয়। সেইবাবে আমি পৰিকল্পনা কৰি যে এই বছৰ 5 লাখ মানুহক ঘৰ দিম, অহা বছৰ 5 লাখ মানুহক ঘৰ দিম, পিছৰ বছৰ 5 লাখ মানুহক ঘৰ দিম, যাতে ইটা ভাটাৰ মালিকে ক'ব নোৱাৰে যে মোৰটো ইটাই নাই। যাতে যেতিয়া আমাৰ গাঁৱত আপোনালোকে চাব 10 জন মানুহে যেতিয়া একেলগে ঘৰ বনাব খোজে, শ্ৰমিকৰো মূল্য বৃদ্ধি পায়, ইটাৰ দামো বাঢ়ে, শিলৰ দামো বাঢ়ে, সিমেন্টৰ দামো বাঢ়ে, ৰং লোৱা মিস্ত্ৰীৰ দামো বাঢ়ে। কিন্তু যদি নিয়মিতভাৱে আমি এটা সামঞ্জস্য ৰাখি যদি ঘৰ দি থাকো, তেতিয়া বস্তুৰ দাম নাবাঢ়ে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া টকাখিনি দি আমি ঘৰ নিৰ্মাণ কৰিব পাৰো। যেতিয়া আমাৰ চৰকাৰ আহিলে প্ৰথম আৰু দ্বিতীয় জিঅ' টেগিং কৰি 2011 চনৰ আৰ্থ সামাজিক সমীক্ষা আৰু 2018 চনৰ জিঅ' টেগিং কৰি আমি 26,11,793 গৰাকী হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিছিলোঁ। তাৰ পিছত প্ৰত্যেক বছৰে আমি 3 লাখ 4 লাখ কৰি মানুহক ঘৰ দি গলো, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই 10 বছৰৰ শাসনকালত বৰ্তমানলৈকে অসমত 20,46,553 গৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ মানে প্ৰত্যেক বছৰত আমি 2 পৰা 3 লাখকৈ ঘৰ দি যাওঁ। যেতিয়া ঘৰটো নাহে তেতিয়া মানুহে ভাবে যে মোৰ নামটো কাটি দিলে। আমাৰ নামটো কোনেও কাটি নিদিয়ে। আমি এটা নিয়ম কৰোঁ যে প্ৰথমতে শিডিউল ট্ৰাইব মানুহক দিওঁ, শিডিউল কাষ্ট মানুহক দিওঁ, দিব্যাংগজনক দিওঁ, কিন্তু পোৱাটো এই 26 লাখ গোটেই পাব। যেনেকৈ আজি আমি ইয়াতে গোটেই অসমতে আজিৰ দিনটোত আমি 3,80,000 মানুহক বা পৰিয়ালক 3,88,000 পৰিয়ালক আজি আমি ঘৰ ল'বলৈ মাতিছোঁ। কিন্তু যোৱাবাৰ যেতিয়া আপোনালোকৰ নাম অহা নাছিল, আপোনালোকৰ সবৰে খং উঠিছিল যে মোৰ নামটো কাটি দিলে কোনোবাই। উঠিছিল নে নাই খং? উঠিছিল নে নাই খং? সঁচা কথাটো কওক। কাৰ কাৰ খং উঠিছিল? হাত ডাঙক এতিয়া। নামটো নাহোতে অলপ মনটো বেয়া লাগিছিল, হয় নে নহয়? এতিয়া আজি যে আপোনালোকক আমি ঘৰ ল'ব মাতিছোঁ, এই ঘৰ ল'ব মাতোতে 20,46,000 লগত 3,80,000 মানুহৰ নাম যোগ হ'ল। কিন্তু আৰু 3,80,000 মানুহক আজি আমি মতা নাই। এটা তেওঁলোকৰো খং উঠি থাকিব যে আমাৰ নামটো কোনোবাই কাটি দিলে, কিন্তু কোনেও কাটি দিয়া নাই। একেলগে আমি 6 লাখ মানুহক এই কাৰণে ঘৰ দিয়া নাই, তেতিয়ালে বজাৰত যিমান ইটাৰ দাম বাঢ়িব, সিমেন্টৰ দাম বাঢ়িব, আমি কোনেও ঘৰ বনাব নোৱাৰিম। সেই কাৰণে আজি আমি আপোনালোকক 3,80,000 মানুহক মাতি ঘৰ দিছোঁ, আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়,
31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। এতিয়া আজি আপোনালোকে ঘৰ পালে, অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা, 37,000 কিমান? 500 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে। অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি, দ্বিতীয় কিস্তি, তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব।